নমস্কাৰ চাইবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক পৰীক্ষা পে চৰ্চা 2026 কেনেকৈ ষ্টুডেণ্ট লগতে টিচাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব সবিশেষ আপোনালোকক জনাম। চাইবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাইবিদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' পৰীক্ষা পে চৰ্চা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব লাগিব পৰীক্ষা পে চৰ্চা। চ' পৰীক্ষা পে চৰ্চাত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে তলত নিশ্চয় দেখিবলৈ পাইছে mygov.in বুলি এটা অপশ্যন আছে আৰু তলতে লিখা আছে পৰীক্ষা পে চৰ্চা 2026। চ' আপোনালোকে ইয়াতে ক্লিক কৰিব পুনৰ। লিখিছে mygov মেৰা চৰকাৰ বুলি এটা পেজ খোল খাই যাব পৰীক্ষা পে চৰ্চা 2026। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে ষ্টুডেণ্টৰ ফটো সম্বলিত এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখিব পাব পাৰ্টিচিপেশ্যন হাইলাইটছ আপোনালোকে চাই ল'ব পাৰে ষ্টুডেণ্ট টিচাৰ লগতে পেৰেণ্টছৰ যিসকলে পাৰ্টিচিপেট কৰিছিল 2025ত আৰু আপোনালোকে 2026 ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকে স্ক্ৰীনখন তললৈ নমাই আনিব এইদৰে। ইয়াৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে পাৰ্টিচিপেট নাও বুলি এটা অপশ্যন আছে। চ' আপোনালোকে পাৰ্টিচিপেট নাওত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাৰ্টিচিপেশ্যনৰ চাৰিটা অপশ্যন আপোনালোকে এইদৰে দেখিবলৈ পাব। এক নম্বৰতে আছে আপোনালোকে পাৰ্টিচিপেট এজ এ ষ্টুডেণ্ট চেল্ফ পাৰ্টিচিপেশ্যন। ষ্টুডেণ্টে ব্যক্তিগতভাৱে এই পাৰ্টিচিপেশ্যনত অংশগ্ৰহণ কৰিব পাৰে। তাৰ বাবে আপোনালোকে ষ্টুডেণ্টৰ চেল্ফ পাৰ্টিচিপেশ্যনত ক্লিক কৰিব লাগিব। ক্লিক টু পাৰ্টিচিপেট ইয়াত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ পিছত আছে ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ্ছ লগ ইন। চ' আপোনালোকে টিচাৰ লগ ইন যোগেদিও ষ্টুডেণ্টৰ পাৰ্টিচিপেট কৰিব পাৰে। তাৰ বাবে আপোনালোকে ক্লিক টু পাৰ্টিচিপেটত পুনৰবাৰ ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আছে টিচাৰ লগ ইনত দেখিবলৈ পাইছে আপোনালোকে ক্লিক টু পাৰ্টিচিপেট। ইয়াত টিচাৰে ব্যক্তিগতভাৱে টিচাৰে পাৰ্টিচিপেট কৰি কুৱেশ্যন কৰিব পাৰে। আৰু শেষত আছে পেৰেণ্টছ পাৰ্টিচিপেশ্যন আৰু তেওঁলোকে যিসকল গাৰ্জেন আছে অভিভাৱকসকল আছে তেওঁলোকে ইয়াত ক্লিক কৰি পাৰ্টিচিপেট কৰিব পাৰে। তো দেখিবলৈ পাইছে আপোনালোকে এইকেইটা অপশ্যনৰ ভিতৰত আপোনালোকক এটা সহজ অপশ্যন দেখুৱাব বিচাৰিছোঁ ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন থ্ৰু টিচাৰ লগ ইন। চ' আপোনালোকে এই যি টিচাৰ লগ ইনৰ যোগেদি আপোনালোকে পাৰ্টিচিপেট কৰাব পাৰে। তাৰ বাবে আপোনালোকক ক্লিক কৰাৰ লগে লগে অন্য এটা পেজ খোল খাই যাব। ইয়াতে আপোনালোকে দুটামান অপশ্যন দেখিবলৈ পাইছে লগ ইন ৰেজিষ্ট্ৰেশ্যন টু ইয়ৰ ইনভাইটেড একাউণ্ট। আপোনালোকৰ ফুল নেম টাইপ কৰিব লাগিব লগতে মোবাইল নম্বৰ আৰু ইমেইল ID যিকোনো এটা আপোনালোকে ইয়াতে ফিল আপ কৰি লগ ইন উইথ OTPত ক্লিক কৰিব লাগিব। লগ ইন উইথ OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ এটা OTP আহিব আৰু OTPটো আপোনালোকে ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি দিব লাগিব। আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। এইদৰে OTP অহাৰ পিছত আপোনালোকে OTPটো ফিল আপ কৰি ছাবমিটত ক্লিক কৰি দিব। মই ছাবমিটত ক্লিক কৰি দেখুৱাই আছোঁ। ছাবমিটত ক্লিক কৰাৰ লগে লগে অন্য এটা পেজ খোল খাই যাব পাৰ্টিচিপেট এজ এ ষ্টুডেণ্ট থ্ৰু টিচাৰ ID। টিচাৰ ID যোগেদি পাৰ্টিচিপেট কেনেকৈ কৰিব ইয়াতে আপোনালোকে কেইটামান ষ্টুডেণ্টৰ ডিটেইল মেণ্ডেটৰী ফিল আপ কৰিব লাগিব। কি মেণ্ডেটৰী ফিল আপ কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। এটা ষ্টুডেণ্টৰ নেম প্ৰথমে আপোনালোকে ষ্টুডেণ্টৰ নেম ফিল আপ কৰিব লাগিব। ষ্টুডেণ্টৰ লাষ্ট নেম আপোনালোকে ফিল আপ কৰিব লাগিব। ইমেইল ID যদি আপোনালোকৰ ইমেইল ID আছে ষ্টুডেণ্টৰ অপশ্যনেল হয় আপোনালোকে যদি দিবও পাৰে আপোনালোকে নিদিলেও একো আপত্তি নাই। মোবাইল নম্বৰটো অপশ্যনেল হয় যদি আপোনালোকৰ মোবাইল নম্বৰ ষ্টুডেণ্টৰ থাকে দিব পাৰে যদি নাই কোনো আপত্তি নাই। ইয়াৰ পিছত আপোনালোকে জেণ্ডাৰ ফিল আপ কৰিব লাগিব। জেণ্ডাৰ আপোনালোকে মেল ফিমেল যিকোনো এটা ফিল আপ কৰিব লাগিব। এইদৰে আপোনালোকে ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ যিটো ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ক্লাছ চিলেক্ট কৰিব লাগিব। এইগুলো আছে ক্লাছ 6 to 12 যেহেতু ক্লাছ 6 to 12 আপোনালোকৰ যিজন ষ্টুডেণ্টৰ হয় আপোনালোকে ক্লাছ 6 to 12 আপোনালোকে ফিল আপ কৰিব লাগিব চিলেক্ট কৰিব লাগিব। যদি 6 হয় 6 চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে পেৰেণ্টছৰ নেম ষ্টুডেণ্টৰ মাক দেউতাকৰ নাম আপোনালোকে যিকোনো মাকৰ বা দেউতাকৰ নাম আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে স্কুল ডিটেইল ফিল আপ কৰিব লাগিব। অল মেণ্ডেটৰী হয় আপোনালোকে আটাইকেইটা ফিল আপ কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে স্কুলৰ নেম ইয়াত ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে বৰ্ড চিলেক্ট কৰিব লাগিব। আপোনালোকে দেখা পাইছে যে চিলেক্ট এটা অপশ্যন বুলি এটা অপশ্যন আছে চিলেক্টত আপোনালোকে ক্লিক কৰিব। চিলেক্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে বিভিন্ন অপশ্যন দেখিবলৈ পাব। আপোনালোকে স্ক্ৰীনখন কিছু তললৈ নমাই আনিব। নমাই অনাৰ পিছত আপোনালোকে ষ্টেট ইউটি বৰ্ড বুলি কেইটামান অপশ্যন পাব। তলত চাব আপোনালোকে আছাম বুলি থাকিব। চ' আপোনালোকে আছামত ক্লিক কৰি দিব। যদি আপোনালোকে CBSE হয় আপোনালোকে CBSE ক্লিক কৰিব পাৰে। যদি CBSE নহয় আপোনালোকে আছামত ক্লিক কৰিব। আছামত ক্লিক কৰাৰ পিছত আপোনালোকে এড্ৰেছ ফিল আপ কৰিব লাগিব। যিহেতু বিদ্যালয়ৰ এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব। মই কাণ্ট্ৰিত ক্লিক কৰি দিছোঁ অপশ্যনত। চ' ইয়াতে আপোনালোকে কাণ্ট্ৰি ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। স্ক্ৰীনখন তললৈ নমাই আনিব। ইয়াৰ পিছত আপোনালোকে ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। ইয়াতে ইণ্ডিয়া চিলেক্ট কৰাৰ পিছতে আপোনালোকে অন্য কেইটামান অপশ্যন খোল খাই যাব। আপোনালোকে পুনৰবাৰ ইয়াতে ষ্টেট চিলেক্ট কৰিব লাগিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকে পুনৰবাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। যি ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে পিনক'ড টাইপ কৰিব লাগিব। পিনক'ড টাইপ কৰাৰ পিছত শেষত এটা কুৱেশ্যন টু PM
যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব লাগিব প্ৰশ্ন কৰিব পাৰে আপোনালোকে কি প্ৰশ্ন কৰিব আপোনালোকে তলত টাইপ কৰিব লাগিব 500 কেৰেক্টাৰ্ছৰ ভিতৰত আপোনালোকে এটা প্ৰশ্ন কৰিব পাৰে যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পোনপটীয়াকৈ ইয়াত প্ৰশ্ন কৰিব পাৰে মই এটা এক্সাম্পল আপোনালোকক কোৱেশ্চন ধৰক আপোনালোকে কেনেকৈ কোৱেশ্চন কৰিব ইয়াত মই টাইপ কৰি দেখাইছো সো আপোনালোকে লিখিব পাৰে we can focus on studies without mobile phone এটা simple question মই আপোনালোকক জাস্ট দেখুৱাবৰ বাবে কৰিছো আপোনালোকে যিকোনো ধৰণৰ ইয়াত প্ৰশ্ন কৰিব পাৰে আপোনালোকে হিন্দী অসমীয়া ইংৰাজী যিকোনো মাধ্যমত আপোনালোকে প্ৰশ্ন কৰিব পাৰে প্ৰশ্নটো ইয়াতে টাইপ কৰাৰ পিছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰশ্নটো সাবমিট হৈ যাব লগতে আপোনালোকৰ যি ষ্টুডেন্টৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যাব এইদৰে অতি সহজে আপোনালোকে আপোনালোকৰ স্কুলৰ বিদ্যালয়ৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষা পে চৰ্চা ৰেজিষ্ট্ৰেচন কৰিব পাৰিব সকল ভিডিঅ'ত ইমানখিনি আছিল আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো